ৰাতিপুৱা ভাগত মাকুম আৰক্ষী থানাৰ অন্তৰ্গত মাকুম ছোটা হাবজান চাহ বাগিচা বাইপাছৰ সমীপত গোধন কঢ়িয়াই অনা AS23CC 3224 নম্বৰৰ এখন টাটা AC বাহন আৰু AS23D 6699 মাৰুতি এল্ট্ৰ বাহন স্থানীয় ৰাইজে চোৰাংভাৱে সৰবৰাহ কৰা গোধন সন্দেহত জব্দ কৰে। টাটা AC বাহনখনত তিনিটাকৈ গোধন সহ চালক বাবলু আলী আছিল। ইফালে মাৰুতি এল্ট্ৰ বাহনখনত থকা গোধন কেইটা কঢ়িয়াই অনা মূল ব্যক্তিজন আমন আলী উক্ত স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়। চালক বাবলু আলীৰ ভাষ্য অনুসৰি গোধন কেইটা ডিগবৈ বগাপানীৰ পৰা অনা হৈছিল বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত মাকুম আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ গোধন কেইটাৰ সবিশেষ তথ্য অনুসন্ধান কৰাৰ লগতে পৰিস্থিতি শান্ত কৰে। आज हमार साउथ हाबजान टी स्टेट साउथ साइड हमार 2 नम्बर और 3 नम्बर बागानर मजत जो हमार बाईपास जोआ रास्ता हमार जो गरुर जो 3टा गरु लै आनिले इहत बगापानीर हय बुली कइसे जे जदि आमी जिमान आमी परापक्ष आमी जिमान गम पाइছো जिमान आमार हेरि जोंतो आमार 7 नम्बৰৰ लराकेटा उलाई आहिছিলে ওলাই অহাৰ পাছত ৰাস্তাত ৰখি থকা বদলি তেতিয়া মানে সেই গৰু গাড়ীটো আহিলে অহাৰ পাছত যে আমাৰ অহা পাছত যিমান আমাৰ গাঁৱৰ ৰাইজ হৈ পেলাই যিমান লৰাকেইটা সবে গাড়ীটো ৰকাৰ পৰা পোষ্ট কৰাৰ বদলি সেই মালিকটো ইয়াৰ পৰা মই মালিকটো মাতিব গৈছো বুলি সেই ইয়াৰ পৰা উভতি গ'ল আমান বুলি ল'ৰাটো এই আমানে আমাৰ সেই গংগাবাড়ীৰ ল'ৰা হয় মানে ইয়াৰ ওচৰত যে মালিক হিচাপত সেই গৰুটো কিনি লৈ আনিছোঁ বুলি কৈছে। যদি আজি আমাৰ সেই আমাৰ হাবজানত যিমানেই আমাৰ ঘৰত মানে ঘৰৰ পৰা সোমাই গৰুকেইটা আমাৰ অকল হালোৱা গৰুকেইটা লৈ গৈছে ৰাস্তাৰ বাইপাছৰ পৰা যিমান গৰুকেইটা উঠাই পেলাই ৰাতি 2টা বজা হওক 10টা বজাত হওক 11টা বজাত হওক ৰাতি মানে গৰুকেইটা উঠাই বাইপাছত উঠাই পেলাই লৈ গৈছে। সেইদিনা আমি পালোঁ যে ৰাস্তাত মানে 11টা বজা ৰাতি ৰাস্তাত একদম চুচৰি পেলাই গৈছে মানে গাড়ীটো সেই ল'ৰাটো যেতিয়া আমি লাইট মাৰাৰ পাছত লগে লগে মানে এই চুচৰি পেলাই গৈছে পাছত যাই পেলাই সি উভতি গ'ল। যোৱাকালি ৰাতিও সেই ঘটনাটো ঘটিছে। সেইটো কাৰণে যিমান আমাৰ হাবজান হৈ পেলাই ৰাইজ হৈ পেলাই যিমানেই হওক যে আমাৰ মাকুম আৰক্ষীক মানে প্ৰশাসনক আমি এটাই অনুৰোধ কৰিছোঁ যে আমাৰ সেই সঠিক যোনকেইটা চুৰ হয় যোনটো চেইন চিষ্টেম চুৰ হয় সেই চুৰকেইটাক ধৰি পেলাই মানে যিমানেই আছে ধৰি পেলাই আমাক মানে সবেই মানে যেতিয়া ধৰিব যে তেতিয়াই মানে আমাক যি পৰাপক্ষ যিমান আমাৰ গাঁৱৰ হয় BDB হয় বা আমাৰ ৰাইজৰ হওক মাতি পেলাই অলপ মানে যি হওক জ্বলাই দিব লাগে যে সেই ল'ৰাকেইটা হয় বুলি তেতিয়া আমি গম পাওঁ যে সেই ফালনা নম্বৰ গাড়ীটো ফালনাৰ মানে সেই গাড়ীটো চুৰ মানে গাড়ী হয় বুলি কেলে আমাৰ এই যিমান দিনলৈকে বগা দিয়াটো যোনটো হেৰি বলেৰোটো ধৰালে সেই বলেৰোটো মানে আমাৰ এই গাঁৱতেই সোমাই গৈছিলে সদায় এই গাড়ীটো মানে আমি সেইদিনা চাওঁতে গম পালোঁ যে সেই গাড়ীটো আমাৰ গাঁৱত সোমাই গৈছিলে। তেতিয়া সেইদিনা এটা গৰু উঠা সময়ত এটা গাড়ীত মানে গিলাচ মাৰি ফুটালে শিলগুটিত তেতিয়া সেই গাড়ীটোও পলাই গৈছে। নাই গাড়ী নম্বৰটো আমাৰ গাঁৱত আমি ভাবি আছো যে প্ৰত্যেক গাঁৱৰ BDB হ'ব লাগে যে ল'ৰাকেইটা গাঁৱৰ চোৰ হৈ গাঁওকেইটা একেবাৰে নালিখা হৈ গৈছে। কিন্তু আজি আমাৰ হাবজানতো ধৰিলে ল'ৰাকেইটা বুলি কৈ আছে ৰাতিপুৱা 7টা বজাত ধৰিছে এতিয়ালৈকে মালিক লৈ অহা নাই। এইটো আমি ৰখি আছো যদি মালিক লগত বিচাৰ কথা হ'লে আমি আৰু আলোচনা কৰি এনেকৈ এৰি নিদিম আমি আজি ইয়াত এৰি দিলে আৰু বেলেগ গৰু চৰি হৈ একে গাঁৱটো একেবাৰে নালিখা হৈ গৈছে। এতিয়া আমি চৰকাৰ আমাৰ কিবা সুবিধা কৰিব লাগে নহয় জিলা জনাই দিছোঁ যে আমাৰ গাঁৱত ইমান অত্যাচাৰ হৈ আছে আপুনি কিবা সহায় কৰক বুলি আমি অনুৰোধ জনাই আছোঁ। ইমান সহায় কৰিব ইমান দিন হৈ গ'ল জনাই আমাৰ আজি একো প্ৰমাণেই পোৱা নাই। অকল গৰু আহি কিনি লৈ গৈছে গাঁৱৰ পৰা একেবাৰে কৰিছে মানুহ কিবা আশা কৰিছে যে গৰু চৰু চলে আমাৰ গাঁৱত কিবা খেতি কৰি খাম বুলি যদি এনেকৈ হৈ থাকিব গাঁৱতে কি উন্নতি হ'ব। সেইটো কাৰণে চৰকাৰে আমাৰ কিবা উন্নতি জনাক আমাৰ সহায় কৰিব লাগে চৰকাৰে আৰু গাঁৱত তেনেকৈ হ'ব নালাগে বুলি কিবা আগতে কৈছিলে গৰু চৰা বন্ধ কৰি আছে বুলি ছাৰে কৈছিলে এতিয়া কেলে খুলি দিলে গৰু চৰা আৰু News Desk Report, Democratic Assam.